মহাশিৱৰাত্ৰিত 4 গ্ৰহৰ বিশেষ যুগ চলিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকে দেখিবলৈ পাব যে 5 ৰাশি জাতক জাতিকাসকলৰ কপাল ফুলিব, জীৱনত আহিব আপোনালোকৰ বিশেষ পৰিৱৰ্তন। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি এই 5 ৰাশি জাতক জাতিকাসকলৰ পৰিৱৰ্তনৰ বিষয়ে জানি লওঁ। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে আপোনালোকৰ ৰাশিটো হৈ ভিডিঅ' এটা লৈ আহিবলৈ চেষ্টা কৰিম। তেনেহ'লে আহক আমি বেছি দেৰি নকৰি জানি লওঁ 5 ৰাশি জাতক জাতিকাসকলৰ কেনেকৈ ভাগ্য সলনি হ'ব আৰু কি সুযোগ সুবিধা তেওঁলোকে লাভ কৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ এই মহাশিৱৰাত্ৰিৰ পিছতেই আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। চাকৰিৰ ক্ষেত্ৰত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব, সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। কৰ্ম জীৱনত পূৰ্ণ চলি থকা সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব আৰু লগতে কৰ্ম জীৱনত আপোনালোকৰ মনোযোগ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলে ব্যৱসায়ত লাভৱান হ'ব পাৰিব, অৰ্থ প্ৰচুৰ পৰিমাণে উপাৰ্জন কৰিব পাৰিব আৰু সেই অৰ্থ আপোনালোকে জমা কৰিও ৰাখিব পাৰিব। কোনো মাংগলিক কামত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে। সহকৰ্মীৰ লগত থাকি সহযোগিতা লাভ কৰিব পাৰিব যিকোনো কৰ্মক্ষেত্ৰত। খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে নতুন আহাৰ গ্ৰহণ কৰিবলৈ সুযোগ সুবিধা লাভ কৰিব পাৰিব। আপোনালোকৰ মানসিক চাপ দূৰ হ'বলৈ ধৰিব আৰু আপোনালোকৰ মনত এক নতুন উৰ্জা আৰু শক্তিৰ উৎপন্ন হ'বলৈ ধৰিব। সকলো কাম আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব আৰু কিবা কাম যদি আপোনালোকৰ ঘৰত ৰৈ আছিল সেই কামো আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। এই ক্ষেত্ৰত মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ সকলো কাম হৈ উঠিব, সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। কোনো ফালৰ পৰা আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা কাম যদি এই বৰ্ষত আপোনালোকে হাতত ল'ব বিচাৰে সুন্দৰভাৱে ল'ব পাৰিব। মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। ঘৰত মূল্যৱান সম্পদ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা আপোনালোকে কৰিব বিচাৰিলে কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকৰ সুযোগ দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পাব। পুৰণি প্ৰেম আপোনালোকৰ জীৱনলৈ ঘূৰি আহিব, নাইবা আপোনালোকে নতুনকৈ প্ৰেমত পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। 2 নম্বৰ ৰাশিটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত বহু ভাল সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ দিন ভাললৈ আহিছে বুলি ক'ব পৰা যায়। আৰ্থিক পৰিৱৰ্তন ঘটিবলৈ ধৰিব আপোনালোকৰ জীৱনত। পূৰ্ণ মনোভাৱ আপোনালোকৰ দূৰ হৈ পৰি ভাল মনোভাৱ জীৱনলৈ অহাৰ বা ভাল মনোভাৱ আপোনালোকৰ মনলৈ অহাৰ যোগ দেখিবলৈ পোৱা যায়। পৰিয়ালৰ মাজত চলি থকা সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব আৰু পৰিয়ালৰ মাজত ভাল সম্পৰ্ক স্থাপন হ'বলৈ ধৰিব। আপুনি কিবা শুভ কাম কৰিব বিচাৰিলে কৰিব পাৰিব বা কিবা শুভ কামৰ লগত যদি অংশীদাৰ হ'ব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। পূৰ্ণ কিছুমান কামে আপোনালোকক আনন্দিত কৰি তুলিব। ঘৰুৱা পৰিৱেশতো সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত এক নতুন ভাল খবৰে আপোনালোকক আনন্দিত কৰি তোলাও দেখিবলৈ পোৱা যাব পাৰে। কৰ্ম জীৱনত আপোনালোকৰ মনোযোগ বৃদ্ধি পাবলৈ ধৰিব। যান বাহনত চলি থকা সমস্যা আপোনালোকৰ সমাধান হ'ব আৰু ক'ৰবাত যদি আপোনালোকে ভ্ৰমণ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। আপোনাৰ আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। যদি আপুনি ব্যৱসায় কৰে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত অকণমান চকু ৰাখিব। বিশেষকৈ যুটীয়াভাৱে ব্যৱসায় কৰা লোকসকলে অকণমান ব্যৱসায়ত চকু ৰাখিলে আপোনালোকৰ ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত আপোনালোক স্বাৱলম্বী হৈ পৰিব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ জাগ্ৰত হ'ব, যাৰ ফলত আপোনালোকে সকলো কাম কৰি সুচাৰুভাৱে সম্পূৰ্ণ কৰিব পাৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় আৰু চাকৰিয়ালসকলৰ কাৰণে হাতলৈ নতুন ভাল সুযোগ সুবিধা আহিব। নিবনুৱাসকলৰ কাৰণে কেৰিয়াৰৰ কাৰণে আপোনালোকে নতুন সিদ্ধান্ত ল'ব পাৰিব বা কেৰিয়াৰৰ কাৰণে আপোনালোকৰ বহু ভাল সুযোগ নামি অহা দেখিবলৈ পোৱা যাব। বিদ্যাৰ্থীসকলৰ কাৰণে আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে ওচৰ চুবুৰীয়াৰ লগতো আপোনালোকে সুন্দৰভাৱে মিলি চলিব পৰাৰ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়।
3 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে মহাশিৱৰাত্ৰিৰ পিছৰ পৰাই বা মহাশিৱৰাত্ৰিৰ ফলৰ পৰাই আপোনালোকৰ জীৱনৰ দিশ সলনি হৈ পৰিব। আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব। পৰিয়ালৰ মাজত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে শুভ ফল লাভ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত পদোন্নতিৰো প্ৰবল যোগ দেখিবলৈ পোৱা যায়। যদি বহুদিনৰ পৰা কিবা কাম আপোনালোকৰ হাতত ৰৈ আছে, কৰিব পৰা নাই, যিমান চেষ্টা কৰিও সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই, তেনেহ'লে এই মহাশিৱৰাত্ৰিৰ গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলতেই আপোনালোকৰ সেই কাম সম্পূৰ্ণ হৈ পৰা দেখিবলৈ পোৱা যাব। জীৱনত চলি থকা সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ খুব শুভ যোগ দেখিবলৈ পোৱা যায় আৰু প্ৰেম বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। আপোনালোকে নতুনকৈ প্ৰেমত পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। সহযোগীৰ লগত থাকি আনন্দিত অনুভৱ কৰিব আৰু বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৱে পূৰ্ণ সহযোগিতা আপোনালোকক আগবঢ়াব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায় মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাব আৰু জমাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ লৈ আহিব। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলতেই আপোনালোকৰ হাতলৈ নতুন নতুন কামৰ সুযোগ নামি অহা দেখিবলৈ পোৱা যাব। শৰীৰ আগতকৈ উন্নত হৈ পৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰিব পাৰিব, কিন্তু সকলো পৰিকল্পনা যে সিদ্ধি হ'ব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। সা সম্পত্তি ক্ৰয় কৰিব পাৰিব আপোনালোকে বা সম্পত্তি লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। বিয়া বাৰু কথা বতৰা আপোনালোকে আলোচনা কৰি চাব পাৰে। বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। আপোনালোকৰ চাকৰিয়ালসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। নতুন নতুন হাতলৈ সুযোগ সুবিধা নামি আহিব। 4 নম্বৰটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ বিশেষ কৃপা দেখিবলৈ পোৱা যাব, যাৰ ফলত তেওঁলোকৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰলৈ কিবা সুখবৰে আপোনালোকক মন আনন্দিত কৰাৰ যোগো নামি আহিব বা আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত আপোনালোকে প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব আৰু সেই অৰ্থ আপোনালোকে আনি ঘৰত সুন্দৰভাৱে ৰাখিবও পাৰিব। পৰিয়ালৰ মাজত সুসম্পৰ্ক স্থাপন হ'বলৈ ধৰিব। কোনো আত্মীয়ৰ পৰা আপোনালোকে কোনো আনন্দিত অনুভৱ কৰিব পাৰিব বা কোনো আত্মীয়ই আপোনালোকৰ ঘৰলৈ ভাল খবৰ প্ৰেৰণ কৰিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে কৰ্মজীৱনত আপোনালোকৰ পৰিৱৰ্তন ঘটিবলৈ ধৰিব। নতুনকৈ কিবা ভ্ৰমণ কৰিব যদি আপোনালোকে বিচাৰে বা দূৰ ভ্ৰমণ যদি আপোনালোকে কৰিব বিচাৰে, তেনেহ'লে সুন্দৰভাৱে ভ্ৰমণো কৰিব পাৰিব। কৰ্মজীৱনৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। হাতলৈ নতুন কৰ্ম অহাৰ সুযোগ দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে অনুকূল প্ৰভাৱ হ'ব বা আপোনালোকৰ আশা কিছু পৰিমাণে পূৰ্ণ হ'ব বুলিও ক'ব পৰা যায়। আপোনালোকৰ ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে, সুন্দৰভাৱে পাৰিব। ঘৰত যদি বহুদিনৰ পৰা কিবা সমস্যা চলি আছিল, সেই সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব আৰু ঘৰত এক সুন্দৰ পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব। কিছুমান গুৰুত্বপূৰ্ণ কামত আপোনালোকে অংশীদাৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কোনো আত্মীয়ৰ লগত থাকোঁতে আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে। কোনো অচিনাকি ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে পদোন্নতিৰ যোগ আছে যদিও লগতে কিছু ক্ষেত্ৰত আপোনালোক ব্যস্ততাৰ মাজত সোমাই পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। 5 নম্বৰটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। কোনো ক্ষেত্ৰৰ পৰা প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰলৈ অৰ্থ আহিব বা অৰ্থ অহাৰ বাট আপোনালোকে বিচাৰি পাব। কিছুমান কাম আপোনালোকে সুচাৰুভাৱে কৰি সম্পূৰ্ণ কৰিব পাৰিব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। নতুনকৈ ঘৰত যান বাহন ক্ৰয় কৰাৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব। পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হৈ পৰিব। বিয়া বাৰুৰ কাৰণে আপোনালোকে সাজু হ'ব পাৰে বা আগভাগ ল'ব পাৰে সুন্দৰভাৱে। কিবা যদি কথা বতৰা পাতিও আপোনালোকে চাব বিচাৰে, তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে চাব পাৰিব। ঘৰত অতিথি আলহীৰ আগমন যোগ দেখিবলৈ পোৱা যায়। কৰ্মজীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে কৰ্মত পদোন্নতিৰ যোগ আছে আৰু সহযোগীৰ লগত থাকি আনন্দিত অনুভৱ কৰিব। আপোনাৰ কিছু কৰ্মত সহযোগীয়ে আপোনালোকক সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যাব। সম্পত্তি ক্ৰয় কৰিব বিচাৰিলে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব, কিন্তু সম্পত্তি বিক্ৰী কৰাৰ ক্ষেত্ৰত কিছু সতৰ্কতা বা সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিব লাগিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে ভাল খবৰ এটা পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দূৰ ভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব আৰু আপোনালোকৰ প্ৰেমৰ
প্ৰস্তাৱ আহিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত চলি থকা সমস্যাবোৰ আপোনালোকে নিজেই সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰ্থিক ক্ষেত্ৰত উন্নতি হ'ব আপোনালোকৰ। দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে আপোনালোকে দাম্পত্য জীৱন আৰম্ভ কৰিব বিচাৰিলেও সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ঠিকাটুকলি কৰা লোকসকলে নতুন কামৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ'ব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক সহায় কৰিব আৰু কেৰিয়াৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব বা শিক্ষাত অগ্ৰগতি আপোনালোকৰ দেখিবলৈ পোৱা যায়। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।